यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। मीन पालन एक लाभजनक कृषि व्यवस्थापना। राज्যখনৰ গ্ৰামাঞ্চলৰ বহুতো যুৱক যুৱতী मीन পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে স্বনিয়োজন হ'ব পাৰিছে। मीन পালনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হ'ল গুণগত मीन পোনা আৰু প্ৰটিনযুক্ত খাদ্য। আগৰ বছৰতেই মজুত কৰি ৰখা গুণগত मीन পোনা मीन পালনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। প্ৰতি বিঘা পানীকালিত গুণগত মানদণ্ডৰ मीन পোনা প্ৰায় 1000 সংখ্যক মেলিব পাৰি। मीन পোনা মেলাৰ পিছৰ পৰাই পুখুৰীত পৰিপূৰক খাদ্য যোগান নিশ্চিত কৰিব লাগে। খাদ্যৰ অপচয় নহ'বলৈ পুখুৰীত খুঁটা পুতি বেগত সৰু সৰু ফুটা কৰি খাদ্য যোগান নিশ্চিত কৰিব লাগে। অৱশ্যে পানীত প্ৰাকৃতিক খাদ্যৰ পৰিমাণ বঢ়াবলৈ খলিহৈ, কেঁচা গোবৰ আদিৰ মিশ্ৰণ নিয়মীয়াকৈ পুখুৰীত প্ৰয়োগ কৰিব লাগে। পুখুৰীত পৰিপূৰক খাদ্য যোগান আৰু প্ৰাকৃতিক খাদ্য উৎপাদন সন্দৰ্ভত নগাঁও জিলাৰ বেবেজিয়াৰ সমীপৰ मीन পালক চিত্ত বৰাই তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয়। এইটো মানে আপোনাৰ গেলা খাদ্য, এইটো থাকে আপোনাৰ খুলি হৈ, আপোনাৰ ৰাইচ পলিচ, মাকৈ, অলপ শুকান মাছ আৰু গোবৰ, কেঁচা গোবৰ, আপোনাৰ আমাৰ যিটো গৰুৰ যিটো কেঁচা গোবৰটো এইটো আপোনাৰ সম্পূৰ্ণকৈ দি পেলাই বিঘাই প্ৰতি 10 কেজি গোবৰ, 5 কেজি খলি হৈ, 5 কেজি ৰাইচ পলিচ আৰু 2 কেজি মাকৈ, ইয়াত লগতে আপোনাৰ DAP সাৰ 2 কেজি প্ৰতি মানে দুবিঘাত DAP সাৰ দিব লাগে। DAP সাৰ দিয়াৰ কাৰণটো হৈছে এই খাদ্যটো মানে গেলাবৰ কাৰণে, পচাবৰ কাৰণে। পচিলে এইটো 3 দিন বা 4 দিনৰ পাছত ইয়াক মাছৰ খাদ্য হিচাপে পুখুৰীত ঢালিব লাগে আৰু এইটো দিয়াটো খুব জৰুৰী। ইয়াৰ কাৰণটো হৈছে ইয়াৰ পৰা এটা জু প্লাংটন আৰু ফাইটোপ্লাংটনৰ সৃষ্টি হয় আৰু যিটো খাদ্য দিলে মাছ খুব জলদি ডাঙৰ হ'ব। অন্য খাদ্য নিদিলেও এই খাদ্য খোৱালেও মাছ যথেষ্ট পৰিমাণে ডাঙৰ হয়, ভাল গ্ৰোথ হয়। মানুহে আকৌ ভাবে এইটো মানে কেনেকুৱা খাদ্য দিছে, কিন্তু এইটো বেয়া খাদ্য নহয়। ইয়াত ভাল বস্তুৱে আছে গোটেইখিনি। দেখাত বা ওচৰত চালে বস্তুটো বেয়া দেখি, কিবা জাবৰ লেতেৰা দেখি, কিন্তু সেইটো নহয়। ইয়াত সম্পূৰ্ণভাৱে শুদ্ধ। ইয়াত খুলি হৈ মানে প্ৰতি বিঘাত 5 কেজিকৈ দিব, ৰাইচ পলিচ 5 কেজি, মাকৈ 2 কেজি আৰু 2 কেজিমান শুকান মাছ আৰু প্ৰতিটো বিঘা হিচাপত যিটো খাদ্য দিব তাত 2 কেজিমান DAP সাৰ দিব। DAP সাৰ দিলে এইটো সোনকালে পচিব আৰু লগত কেঁচা গোবৰ দিব 20 কেজিমান দি পেলাই মিশ্ৰণ কৰি পুখুৰীটোত 4 দিন বা 5 দিনৰ পাছত পুখুৰীত ঢালিব। পুখুৰীত একেদিনাখনে আকৌ ভুল নকৰিব, একেদিনাখনে গোটেই খাদ্যখিনি একেদিনাই পুখুৰীত ঢালি নিদিব। দৈনিক অলপ অলপ কম পৰিমাণে, যাতে মাছৰ গেছ নহয়। এইটো অত্যাধুনিকভাৱে মাছে খালে বেছিকৈ দিলে গেছ হ'ব। গতিকে পুখুৰী অনুপাতে মই বিঘা হিচাপত আপোনালোকক কৈ দিছোঁ, প্ৰতি বিঘাত 5 কেজি হিচাপ কৰিব। 5 কেজি খলি হৈ, 5 কেজি মাকৈ আৰু 5 কেজি ৰাইচ পলিচ আৰু 10 কেজি গোবৰ লগত 2 কেজি DAP সাৰ দি 4 দিন বা 5 দিন ইয়াত টেংকিটোত ভিজাই ৰাখিব। ৰাখি এইখিনি খাদ্যকে আকৌ এসপ্তাহ দিব।
এসপ্তাহৰ পিছত আকৌ পচাই আকৌ এসপ্তাহৰ পাছত দৈনিক পুখুৰীত দিলে পুখুৰীটো পানীটো সেউজীয়া হৈ থাকিব। আমাৰ মানুহে ভাবে সাৰ দিলেই মানে হেৰি হ'ব আপোনাৰ পুখুৰীটোত খাদ্য হ'ব, সেইটো নহয়। সাৰ দিলেই যে প্লাংটন হ'ব সেইটো নহয়। এইটো খাদ্যত যথেষ্ট জু প্লাংটন আৰু ফাইটৰ প্লাংটন আছে, গতিকে আপোনালোকক দিবলৈ মই এইটো অনুৰোধ কৰিছোঁ। পুখুৰীত পৰিপূৰক খাদ্যৰ অত্যধিক মূল্যৰ কথা অনুধাৱন কৰি ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ বহুতো যুৱক যুৱতী সমন্বিত মীন পালনৰ প্ৰতি আগবাঢ়ি আহিছে। এনে পদ্ধতিত একেডৰা মাটিৰ পৰা উদ্যান শস্য আৰু জীৱ জন্তু পালনৰ উপৰিও কম খৰচত মাছ উৎপাদন কৰিব পাৰি। হাঁহ কুকুৰাৰ মল আদিয়ে মাছৰ প্ৰাকৃতিক খাদ্য বঢ়োৱাত সহায় কৰে। তাৰোপৰি কলগছৰ পাত গ্ৰাছ কাৰ্পৰ ভাল খাদ্য হয়। সমন্বিত মীন পালনৰ বিভিন্ন দিশ সন্দৰ্ভত দৰং জিলাৰ বামুনজাৰ গাঁৱৰ উদ্যোগী যুৱক বিনন্দ বড়োৱে এনেদৰে কয়। এই যে আপুনি সমন্বিত মীন পালনৰ কথাটো আপোনাৰ মনত কেনেদৰে আগবাঢ়ি আহিল? যে ধৰক আপুনি মাছ পালন কৰিব লাগে, একেলগে ধৰক হাঁহ কুকুৰা পালন কৰিব লাগে, এই যিটো কনচেপ্ট আপোনাৰ কেনেদৰে আপোনাৰ এই কনচেপ্টটো আহিল? একচুৱেলি নমস্কাৰ জনাইছোঁ আপোনাক আৰু ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মই আৰম্ভ কৰিছিলোঁ 2007 চনৰ মানতে। একচুৱেলি তেতিয়া আমি ইয়াত ধান আৰু মাছ পুহিছিলোঁ প্ৰথম অৱস্থাত। তেতিয়া আমাৰ এইখিনি অকল 5 বিঘা হিচাপে আমি ব্যৱহাৰ কৰি আছিলোঁ। আপোনাৰ এই ভূমিখণ্ডটো 5 বিঘাৰ? 5 বিঘাৰ হয়। তাৰপিছত 2019 চনৰ ডিচেম্বৰ মানত যেতিয়া কেবৰ আন্দোলন হ'ল, তাৰপিছত মই আন্দোলনৰ ঠিক সেইখিনি সময়ত অলপ চিন্তা কৰিবলৈ সময় পালোঁ। এই মাটিখিনি কেনেকৈ আৰু প্ৰডাক্টিভিটি বঢ়াব পাৰি বা একেডৰা মাটিতে আমি কেনেকৈ বেছি মুনাফা আদায় কৰিব পাৰি, সেইটো চিন্তা কৰি ইয়াত মই 3টা পুখুৰী খন্দাৰ ব্যৱস্থা কৰিলোঁ। 2020 চনৰ মই ফেব্ৰুৱাৰীত আৰম্ভ কৰিছিলোঁ। তাৰপিছত পাৰবিলাক ধুনীয়াকৈ সজাবৰ কাৰণে তাৰমানে আমাৰ এই যিটো COVID-19, এই COVID-19 আপোনাক শিকালে যে একক ভূমি ক্ষেত্ৰত কেনেদৰে ধৰক মাছ পালন বা এনেকুৱা ধৰণৰ কৃষি পদ্ধতিটো আপুনি COVID-19ৰ পাছৰ পৰাহে আপোনাৰ মনত মানে এইটো ভাৱটো আহিল? COVID-19টো একচুৱেলি মোৰ কাৰণে এটা সুযোগ হ'ল, কিন্তু তাৰ আগতেই মই আৰম্ভ কৰিছিলোঁ। আৰু এই যিহেতু এইবাৰ COVID-19ত কিন্তু মই মাছৰ পোনা বনাইছোঁ প্ৰথমবাৰৰ কাৰণে। এই অঞ্চলত প্ৰথমবাৰৰ কাৰণে মাছৰ পোনা বনালোঁ। প্ৰথম কমলকাটৰ মাছৰ পোনা বনালোঁ, তাৰপিছত আকৌ ৰৌ মিৰিগাৰ বনালোঁ, তাৰপিছত আকৌ ভকুৱাৰ বনালোঁ। এতিয়া মই এইখিনি ষ্টক কৰি ৰাখিছোঁ। অহাবাৰ নতুন বছৰ অহাৰ লগে লগে যেতিয়া বিক্ৰী কৰি দিম, নাই বুলিও মই 8-9 লাখ টকা মই মাছ পোনা বিক্ৰী কৰি পাম। গতিকে এই ধৰক আপোনাৰ যে 5-6 বিঘা যিখিনি পানীকালিৰ পুখুৰী আছে, তাত আপুনি ধৰক মাছৰ পোনা বিক্ৰী কৰি প্ৰায় 6-7 লাখ টকা বা 8-9 লাখ টকা পাম বুলি ভাবিছে আপুনি? হয়। তাৰোপৰি আমি দেখিছোঁ যে আপোনাৰ এইখন যিখন মীন পাম্প, এই মীন পাম্পখনত আপুনি ধৰক হাঁহ পালন কৰিছে। এনে হাঁহ কিমানমান আছে আপোনাৰ? হাঁহ সৰু ডাঙৰ মিলি মোটামুটি 400 বা 500 ভিতৰত থাকিলে 480টা আছে। কুকুৰা কিমান আছে? কুকুৰা 220টামান আছে। আৰু আমি দেখিছোঁ যে আপুনি গাহৰিও পালন কৰিছে। গাহৰি আপোনাৰ বেলেগ মীন পাম্প এখন আছে। গতিকে এই যে পুখুৰী পাৰবিলাকতো আপুনি উদ্যান শস্যৰ খেতি কৰিছে, অমিতা ৰুইছে, কলগছ ৰুইছে, এই ভাৱটো আপোনাৰ কিয় মনলৈকে আহিল? মই প্ৰথম অৱস্থাত এইটো ধুনীয়াকৈ সজাই ৰাখিবৰ কাৰণে চিন্তা কৰিছিলোঁ। আৰু সেই সজাই পৰাই ৰখাৰ ব্যৱস্থাটো এতিয়া মোৰ একচুৱেলি এটা বৃত্তিত পৰিণত হ'ল। আৰু ইয়াৰ পৰাই মোৰ উইকলি যিটো মোৰ তেলৰ খৰচ, এইটো মোৰ মোটামুটি কল বেছিয়ে পাওঁ বা কেতিয়াবা মই অমিতা বেছিয়ে মই তেলৰ খৰচাটো পাওঁ বুলি ক'লেও ভুল নহয়। তাৰমানে আপোনাৰ ধৰক মীন পাম্পখন চলাবৰ কাৰণে যিখিনি তাৰমানে খৰচ, ৰানিং এক্সপেঞ্চেছ, সেইখিনিও ইয়াৰ পৰা আহি থাকে। প্লাছ ডেইলি মোৰ 6-7জন লেবাৰ কাম কৰি থাকে। তেওঁলোকৰ আপোনাৰ 6-7জন আছে পৰোক্ষভাৱে জড়িত হৈ আছে। প্ৰত্যক্ষভাৱে জড়িত 4জন মিনিমাম থাকে। তাৰ উপৰি মোৰ দেউতা থাকে জড়িত হৈ, মোৰ দাদা জড়িত হৈ থাকে, বাইদেউ জড়িত হৈ থাকে। তেনেকুৱা গোটেই পৰিয়ালৰ মানুহখিনি ইয়াত জড়িত হৈ আছে। আৰু আপুনি আশা কৰিছে যে মাছৰ পোনা বিক্ৰী কৰি আপুনি ধৰক 8-9 লাখ টকা ইয়াৰ পৰা পাব। আৰু মাছ বিক্ৰী কৰি বা হাঁহ কুকুৰা বিক্ৰী কৰি এনে আপুনি কিমানমান টকা ইয়াৰ পৰা? এনে মাঘত মই 500 হাঁহ মই ৰেডি কৰিছোঁ, মানে 480টা আছে এতিয়া। এই 500টা হাঁহ গোটেইখিনি বিক্ৰী কৰি দিম। আৰু 500টা হাঁহ বিক্ৰী কৰিলে নাই বুলিও 2.5 লাখ টকা মোৰ হাঁহৰ পৰাই আহিব, 500 টকাকৈ ধৰিলোঁ। অতিৰিক্ত ইনকাম। আৰু মাছৰ একচুৱেলি দানাৰ কাৰণেহে একচুৱেলি হাঁহখিনি পোহা হৈছিলে। জাতৰ যিটো এক্সক্ৰিট, সেইখিনি একচুৱেলি হাঁহৰ কাৰণে, মলমূত্ৰখিনি আমাৰ হাঁহৰ কাৰণে উত্তম খাদ্য। আৰু সেইকাৰণে মোৰ দানা খৰচটো কমি গৈছে। তাৰ লগতে যিহেতু লোকেল মুৰ্গী মোৰ আছে 220টা, সেইখিনিও মই মাঘত ওলাই দিম।
তাৰ লগতে ছাগলীও আছে, সেইখিনিও মই মাঘত ওলাম। এই ছাগলী কি উন্নত জাতৰ ছাগলী? বিটেল প্ৰজাতিৰ আনিছোঁ, আৰু সেইবিলাক ওচৰ চুবুৰীয়া মানুহবিলাক এতিয়া আহি ইয়াতে ক্ৰছ কৰাই লৈ যায়, মানে ছাৰ্ভিচ দি লৈ যায়। আৰু আপোনাৰ এই মীন পামখনত ওচৰ চুবুৰীয়া মানুহ আহে নেকি এনে চাবৰ কাৰণে? প্ৰায়ে আহে, কেতিয়াবা আহি কেনে চাই ফটো চটো তুলি লৈ যায়। আৰু তেওঁলোকে ধৰক এনেকুৱা ধৰণৰ কৰিবৰ কাৰণে বহুতে আগবাঢ়িছে, সেইটো কাৰণে নিজকে ছাকচেছ হোৱা বুলি মই অনুভৱ কৰোঁ। কাৰণ মই উদ্দেশ্যটোৱে আছিল ইনকাম কৰাটো নহয়, মই একচুৱেলি ইয়াত কৰিছিলোঁ যাতে মানুহখিনিক এটা নিদৰ্শন দেখাব পাৰোঁ, এটা আদৰ্শ দেখুৱাই যে বাহিৰত গৈ ছিকিউৰিটি কৰাতকৈ বা কম পইচাত কাম কৰি থকাতকৈ নিজৰ ঘৰতে ইনকাম কৰা আমাৰ যথেষ্ট থল আছে। ঘৰৰ চাৰিওফালে যদি 10-20ডালমান মালভোগ কল ৰুই লয়, তেতিয়া সপ্তাহৰ খৰচাটো অট'মেটিকেলি আহে এজন সৰু ফেমিলিৰ কাৰণে। প্ৰায় 1 হেক্টৰ ভূমিখণ্ডত হাঁহ কুকুৰাৰ লগতে পুখুৰীৰ পাৰত কল, অমিতা আদিৰ খেতি কৰি লাভৱান হোৱা বিনন্দ বড়োৱে স্থানীয় আন 10জনকো সংস্থাপিত কৰিবলৈ অনুপ্ৰেৰণা যোগাই আহিছে। এনে এজন শিক্ষিত যুৱক দৰং জিলাৰ মাহতলী গাঁৱৰ ৰাতুল ৰাজবংশীয়ে তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয়। আমি জানো যে আপুনি ধৰক ব্যক্তিগত খণ্ডত কাম কৰে, তথাপি মীন পালনৰ লগত আপুনি জড়িত আছে। হয় হয়। এনে আপোনাৰ কেইটামান পুখুৰী আছে? মোৰ এতিয়ালৈকে 5টা পুখুৰী আছে, মানে ধৰি লওক 10-12 বিঘামান পানী এৰিয়া হ'ব। আৰু মেইন কথা মই এখেতৰ ইয়াত আহি মই যিখিনি দেখি মানে ইয়াৰ পৰা তাৰ পৰা দেখি পেলাই উৎসাহ যথেষ্ট পাইছোঁ, আৰু তেখেতৰ পৰা দেখি আমি আগবাঢ়িছোঁ, আৰু বিভিন্ন যুৱক আগবাঢ়িছে আমাৰ ওচৰৰে। গতিকে ইয়াৰ পৰা মই বহুত উপদেশ পাইছোঁ, গতিকে ভাল লাগিছে। আৰু ইয়াত আহিলেও ভাল লাগে, গোটেইখিনি বস্তু ইয়াত পায়, থাকিও ভাল লাগে গোটেইখিনি। গতিকে ধৰক আপুনি পুখুৰী সমন্বিতভাৱে কৰিছে তাৰমানে? হয়, পুখুৰী সমন্বিত এটা এইটো ৰিলেটেড হয়, যিটো বস্তু তাৰমানে আপুনি যদি হাঁহটো পোহে তাৰ পৰা মাছৰ লাভ হয়, আকৌ গাহৰিটো পুহিলেও মাছৰ লাভ হয়, বা গাহৰি পোৱালিখিনিও বিকিব পাৰে, বা পাৰত যিবিলাক ঘাঁহ বন কৰে তাৰ পৰা আপুনি ছাগলীও পুহিব পাৰে, তাৰ পৰাও লাভ হয়। গতিকে এটা সংযোগ আছে গোটেইখিনিৰে, সেইটো এটা খুব ভাল লাগে, বা কম পইচাতে গোটেইখিনি কাম কৰি ল'ব পাৰি। আৰু একেলগে ঘৰৰ গোটেইখিনিয়ে তাৰমানে গোটেইখিনি একেলগে কৰিব পাৰি, মানে দানা কিনাৰ যিটো খৰচ সেইটো একেবাৰে কমি যায়। গতিকে আপুনি ধৰক ব্যক্তিগত খণ্ডত কাম কৰিও অতিৰিক্ত সময় উলিয়াই এইটো কাম কৰিছে। এইটো কাম কৰিও ভাল লাগে, দ্বিতীয়তে আৰু যুৱকসকলে আৰু কিবা এটা ইয়াৰ পৰা স্বাৱলম্বীও হ'ব পাৰি, আয় এটা যথেষ্টখিনি আয় হয় ইয়াৰ পৰা। গতিকে আমি যথেষ্ট ভাল পাইছোঁ আপুনি আগবাঢ়ি আহিছে। এতিয়াতো হয়, অসমততো যথেষ্ট আমাৰ মাছৰ যিটো চাহিদা, যিটো মাছ থলুৱা মাছ বিভিন্ন বজাৰত উলিয়াই আছে, আৰু তাৰ পৰা যথেষ্ট লোক উপকৃত হৈ আহিছে। মাছৰ ক্ষেত্ৰত ধৰক বজাৰ বা এইবিলাকৰ ক্ষেত্ৰত কিবা অসুবিধা পায় নেকি? অসুবিধা বৰ্তমান কিছু অসুবিধা আছে, যিটো আমাৰ চালানী মাছ আহে সেইটোৰ ক্ষেত্ৰত থলুৱা লোকসকলৰ কিছু অসুবিধা হৈ আছে, কিন্তু ভৱিষ্যত দিনত যদি আমাৰ যুৱকসকলে যথেষ্ট পুখুৰী মাছ উৎপাদন কৰি দিব পাৰিব, তাৰ পৰা কিন্তু হয়তো সেই বস্তুখিনি আমি পাই যাম, চালানীটো বন্ধ হৈ যাব, আৰু অসমৰ লোকসকলে যেন এটা ভাল লোকেল থলুৱা মাছ খাব পাৰিব, সেইটো এটা আমাৰ বিশ্বাস আছে। গতিকে এনে ধৰক বজাৰ দৰ বা এই ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ অসুবিধা পোৱা নাই? এতিয়া এতিয়া মাছ লৈ যাই আছে, যথেষ্ট মাছ নিয়ে, মাছৰো দাম এতিয়া অসমত আমাৰ থলুৱা মাছৰ দামো বেছি, গতিকে সেনেকুৱা। গতিকে ব্যক্তিগতভাৱে আপুনি এই ধৰক ব্যৱসায়টোত জড়িত হৈ আপুনি সুখী? আৰু মই যথেষ্ট সুখী, আৰু মোৰ লগতে মই আৰু যুৱকসকলকো কওঁ যে আহক আপোনালোকে এনেধৰণৰ মাছ উৎপাদন কৰক, গাহৰি পোহক, হাঁহ পোহক, আৰু ইয়াৰ পৰা দেখি শুনি আৰু লোক আগবাঢ়ি আহিছে আৰু আগবাঢ়ি আহিব ভৱিষ্যতে। মীন পালনৰ লাভালাভ অনুধাৱন কৰিয়েই ৰাজ্যখনৰ বহুতো কাৰিকৰীভাৱে শিক্ষিত যুৱকে এই ক্ষেত্ৰত আত্মনিয়োগ কৰিছে। তেনে এখন মীন পাম হ'ল মৰিগাঁও জিলাৰ মনহাৰ সমীপৰ বৰনলনি পথাৰৰ দৈ হাছান মীন পাম। প্ৰায় 100 বিঘা মাটিকালিত সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে স্থাপন কৰা এই মীন পামখনৰ কাৰিকৰী নিৰ্মাতা হ'ল ৰাহুল বড়ো। কাৰিকৰী স্নাতক ৰাহুল বড়োৱে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা এই মীন পামখনৰ পাৰ নিৰ্মাণৰ বৈশিষ্ট্যতা সন্দৰ্ভত তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। আমি দেখিছোঁ যে এই পুখুৰী যিবিলাক বনাইছে, নতুনকৈ কিছুমান পুখুৰী বনাইছে, পুৰণি পুখুৰীও আছে, গতিকে এই যে পুখুৰীৰ পাৰবিলাক আপোনালোকে ধৰক কেনেদৰে প্ৰস্তুত কৰে? পুখুৰী পাৰবিলাক পুখুৰী পাৰবিলাক একচুৱেলি টেকনিকেলি ডিজাইন কৰা গৈছে। চ' যদি চাই আমাৰ পুখুৰীবিলাক যোনবিলাক শ্লোপ আছে, যোনবিলাক ঢেলনীয়া আছে, সেইবিলাক এটা প্ৰপ'ৰ্শ্যনত কৰা গৈছে। যদি মেথামেটিকেলি যদি চাব যাওঁ সেইটো 1:1 ৰেচিঅ',
ইয়া ফিৰ আপুনি চিম্পলত যদি যায় ক'ব গ'লে তো 45 ডিগ্ৰীত আছে 45 ডিগ্ৰীত আছে হয় 45 ডিগ্ৰী হ'লে কি হয় তেতিয়া আপোনাৰ 45 ডিগ্ৰীত ৱেষ্টেজ লেণ্ডৰ ৱেষ্টেজটো কম হয় আপোনাৰ ৱাটাৰ এৰিয়াটো বেছি পায় আৰু আপোনাৰ ছইল ইৰোজনটো কম হয় হয় আপোনালোকৰ পুখুৰীবিলাকত বাৰ্ণো ৰাখিছে হয় হয় গতিকে তাৰ কাৰণে কিবা উপকাৰ ৰাখিছে নেকি হয় হয় বাৰ্ণটো দিয়া গৈছে তাকি যদি বাই চান্স কেতিয়াবা যদি বেছি যদি ধুমুহা হৈ যায় বৰষুণ হৈ যায় এক্সেছ যদি আমাৰ 45 ডিগ্ৰীও যদি কাম নকৰে তেতিয়া আমাৰ বাৰ্ণে প্ৰটেকশ্যন এটা দিয়ে তাতে ছইল ইৰোজন হ'লে তাতে পৰি যায় আৰু পুখুৰীত এফেক্ট নকৰে পুখুৰীত মানে মাটিখিনি পৰি নাযায় আৰু তেতিয়া হয় সেইটো কাৰণে সেইকাৰণে এনে বাৰ্ণটো এনে কিমান মিটাৰ ৰাখিছে বাৰু আমাৰ এইটো 2 মিটাৰ আছে 2 মিটাৰ চ' এইটো এভাৰেজ থাকে এনে ধৰক সৰ্বমুঠ আপোনালোকে ধৰক এই মেইন পাম্পখনত এনে আপোনালোকে কিমানটামান পুখুৰী ৰাখিছে আমাৰ এতিয়া গ্ৰ' আউট পণ্ডছ ডাঙৰ পুখুৰী য'ত আমাৰ মাছ ডাঙৰ হ'ব কাৰণে দিওঁ সেইটো আমাৰ 9টা আছে আৰু নাৰ্চাৰী পণ্ড আমাৰ 5টা আছে হয় গতিকে প্ৰায় 14টা পুখুৰী আপোনালোকৰ আছে হয় এনেকৈ বিজ্ঞানসন্মতভাৱে আপুনি পুখুৰীবিলাক বনাইছে আৰু হয় হয় নিজে ডিজাইন কৰিছে হয় নিজে ডিজাইন কৰিছোঁ আৰু ডিপাৰ্টমেণ্টৰ পৰাও অকণমান টেকনিকেলি ছাপোৰ্ট পাইছোঁ আমি হয় ধৰক এনে আপোনাৰ এনে শিক্ষাগত অৰ্হতা কি বাৰু মই এজ এন প্ৰফেশ্যন আৰ্কিটেক্ট হয় আৰ্কিটেক্ট হয় গতিকে নিজে আৰ্কিটেক্ট হৈও এনেকৈ ধৰক মীন পামৰ লগত আপুনি জড়িত হৈ আছে হয় হয় গতিকে মীন পামখন ধৰক সৰ্বাংগ সুন্দৰ কৰাৰ কাৰণে তাৰ পাৰত পুখুৰীৰ পাৰত আপোনালোকে কি কি গছ ৰোপণ কৰিছে চ' আমি এতিয়ালৈকে আমি কলগছ আমি প্লেণ্টেশ্যন কৰিছোঁ তাৰপিছতে নাৰিকল আছে তামোল আছে এই সকলোবিলাক আছে আৰু হয় এনে বৃহৎ মীন পামৰ পৰা আশানুৰূপ উৎপাদন পাবলৈ মাছৰ পৰিপূৰক খাদ্য যোগানত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে মাছৰ পৰিপূৰক খাদ্য যোগানৰ বিভিন্ন দিশ সন্দৰ্ভত কামৰূপ জিলাৰ চন্দ্ৰপুৰৰ সমীপৰ মীনপালক টিংকু গগৈয়ে তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয় আমি দেখিছোঁ যে আপোনালোকৰ যিখন মীন পাম আছে তাত মাছৰ খাদ্য প্ৰয়োগ কৰে কি কি খাদ্য প্ৰয়োগ কৰে আমি আপোনাৰ এইটো আপোনাৰ এই খলিহৈ ৰাইচ পলিচ এইখিনি আপুনি ঘৰুৱাভাৱে আমি ইয়াত মানে দি আছোঁ এতিয়া লগত আমি প্ৰবায়টিকটো মিক্স কৰি দিওঁ তেনেকৈ খুৱাই আছোঁ আমি তাৰমানে ধৰক চাউলৰ মল হয় 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 আৰু খলিহৈ চাউলৰ অতি যিটো চাউলৰ দুটা মল ওলায় আপোনাৰ একদম যিটো আমাৰ ওলায় সেইটো নহয় এইটো ৰাইচ পলিচ বুলি কয় তাতকৈ অলপ ভাল এইটো গুণগতভাৱে অলপ ভাল ডাইৰেক্ট মলতকৈ এইটো আগদিনাখনে তিয়াই থয় নেকি হয় আগদিনাখন তিয়াই থওঁ খলিহৈতে আগদিনাখন তিয়াই থ'ব লাগে তাৰ একেলগে লগ কৰি তিয়াই থৈ দিওঁ আমি দুটা তাৰপিছত যেতিয়া প্ৰয়োগ কৰিব তাৰ আগে আগে প্ৰবায়টিকটো মিলাই লওঁ এনে ধৰক আমি বজাৰত যিবিলাক আজিকালি খাদ্য পোৱা যায় সেই খাদ্য প্ৰয়োগ কৰেনে আপুনি সেইটো আমি কৰোঁ কিন্তু আপোনাৰ সেইটো দামটো অকণ বেছি কাৰণে আমি কমাই কৰোঁ মানে আৰু আপোনাৰ কষ্টিংটো বহুত বেছি আপোনাৰ প্ৰায় 1 কেজিত আপোনাৰ প্ৰায় 50ৰ ওপৰত 50 টকা 55 টকা পাৰ কিলো হয় গতিকে আৰু সেইকাৰণে তাৰমানে দামটো কমাবৰ কাৰণে হয় হয় মানে আপোনালোকে চাউলৰ মল খলিহৈ এইবিলাক মানে ধৰক হেৰিত পোৱা যায় নেকি সহজতে পোৱা যায় এইটো সহজতে পোৱা যায় দামো বহুতখিনি কম তাৰ তুলনাত বহুত কম সেইকাৰণে এইটো ইউজ কৰোঁ আমি এইটো 60% ইউজ কৰোঁ আৰু কমাৰ্চিয়েল ফিডটো আমি আপোনাৰ 40% ইউজ কৰোঁ তেনেকৈ আমি মীন পালন কৰি আছোঁ এনে ধৰক এই প্ৰয়োগ কৰাৰ ফলত খাদ্য প্ৰয়োগ কৰাৰ কোন কোন সময়ত আপোনালোকে প্ৰয়োগ কৰে আমি ৰাতিপুৱা এবাৰ কৰোঁ আৰু আপুনি আমি আবেলি এবাৰ কৰোঁ দুবাৰ কৰোঁ আমি একেখিনি দানা এবাৰতে ভিজাই লওঁ যিখিনি আমাৰ প্ৰয়োজন হয় এটা পুখুৰীত আমি তাত দুভাগ কৰি লওঁ 50% ৰাতিপুৱা দিওঁ 50% আপোনাৰ আমি আবেলি দিওঁ তেনেকৈ প্ৰয়োগ কৰোঁ আৰু এনে গ্ৰাছ কাপ বা এনেকুৱা মাছৰ কাৰণে কি দিয়ে আৰু গ্ৰাছ কাপৰ আমি কলপাত দিওঁ আমি ধৰক বিভিন্ন পথাৰৰ পৰা ঘাঁহ কিছুমানৰ দলনিৰ পৰা দল ঘাঁহটো আনি দিওঁ এইটোও খায় হ'লেও আপোনাৰ যিহেতু আৰু কলপাতটো দিলে ভাল আৰু গ্ৰাছ কাপৰ যিটো মানে বিস্তাৰটো সেইটো আপোনাৰ ৰৌ মিৰিকাও কিছু খায় সেইকাৰণে গ্ৰাছ কাপটো আমি কলপাতটো দিওঁ হয় কলপাতটো দিওঁ হয় গতিকে এনেই ধৰক মাছ বছৰেকত কিমান ডাঙৰ হয় বাৰু এনেকৈ যে খাদ্য প্ৰয়োগ কৰে এইটো আপোনাৰ এই আপোনাৰ গ্ৰাছ কাপ আপোনাৰ 2 কেজিলৈকে হয় ভকুৱা 1.5 কেজিলৈকে হয় ৰৌ আপোনাৰ প্ৰায় 700-800 গ্ৰাম হয় আৰু আমুৰ কাপটো আপোনাৰ 2-2.5 কেজিলৈকে হয় আৰু চিলভাৰ কাপ আপোনাৰ কমন কাপ এইবিলাক আপোনাৰ 2.5 কেজিলৈকে হয় 2.5 কেজি এনেকৈ হয় বছৰত গতিকে ধৰক প্ৰায় 1 হেক্টৰ পানীকালি পুখুৰীত এনে কিমানমান মাছ আমি 1 হেক্টৰ পানীকালিত আমি এতিয়া আমি 7,000ৰ পৰা 8,000 পোনা এৰি দিওঁ হয় হয় আৰু এনে উৎপাদন কিমানমান উৎপাদন আমাৰ হয় প্ৰায় আপোনাৰ 8,000-10,000 কেজিলৈকে হয় আপোনাৰ 100 কুইণ্টেল মাছ প্ৰডাকশ্যন হয় আৰু 1 হেক্টৰত পাৰ ইয়াৰ ইমানখিনি কৰিব পাৰে এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ নিবনুৱা যুৱক যুৱতী মীন পালনৰ প্ৰতি আগবাঢ়ি আহিলে ৰাজ্যখন মাছ উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে অৰ্থনৈতিক বুনিয়াদ টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি
ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন।
প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।